জগদীশ একচুৱেলি চাওক এই কথাটো মানে এই যিটো আলোচনাৰ যিটো টপিক দিছ ইজ এ ভেৰি চিৰিয়াছ টপিক একচুৱেলি ইমান কম সময়ৰ ভিতৰত ইমান ডিটেইলভাৱে কোৱাটো সেইটো হয় বাৰু যথেষ্ট আপোনালোকৰো সময়ৰ স্কাৰচিটি আছে যিয়ে হওক তথাপি আপুনি যিহেতু মোক এই সুবিধাটো দিছে মই মোৰ যিখিনি সীমিত জ্ঞান মই একচুৱেলি চাওক এই যে স্মাৰ্ট ইণ্ডিয়ানছ বুলি যে কয় আপোনাৰ দিল্লী আইটছ বুলি কয় বা আদাৰ মেট্ৰ' চিটিৰ মানুহবিলাকে নিজকে বহুত স্মাৰ্ট বুলি প্ৰজেক্ট কৰেতো মোৰ মানে আজি দুখ লাগিছে কি আজি বুলি নহয় যেতিয়া এনেকুৱা ধৰণৰ ইনচিডেণ্ট নৰ্থ ইষ্ট পিপুলৰ লগত আপোনাৰ হয় তেতিয়া মানে বস্তুটো সহ্যৰ যদিও মই আইনৰ মানুহ কেতিয়াবা সহ্যৰ সীমাটো চেৰাই যায় আপোনাৰ কথাটো হ'ল আপুনি চাওক তেওঁলোকৰ যিটো জিঅ'গ্ৰাফিকেল নলেজ এইটো অত্যন্ত পৌৰ আপোনাৰ নৰ্থ ইষ্ট ইভেন ময়ো কেতিয়াবা যাওঁ বাহিৰত ধৰক কিবা চিকিৎসা কামতে গ'লোঁ চেন্নাই হওক বা হায়দৰাবাদ হওক বা দিল্লী হওক আপ কাहाँ से आए গুৱাহাটী ছাৰ গুৱাহাটী কাहाँ पर है বাংলাদেশ में है क्या আপুনি চাওক কেনেকুৱা দুৰ্ভাগ্যজনক কথা আপোনাৰ তেওঁলোকৰ এই বেছিক কনচেপ্টটো তেওঁলোকৰ আজিলৈকে ক্লিয়াৰ হোৱা নাই যে অসম ক'ত গুৱাহাটী ক'ত নৰ্থ ইষ্ট পিপুলক তেওঁলোকৰ মানে এটা কমন কনচেপ্ট কি হ'ল এই যে যিটো লুকছ ধৰি লওক আমাৰ যিটো মংগোলীয় লুকছ যিখিনি হয় আমাৰ যিখিনি ব্ৰাদাৰ আছে আপোনাৰ ফ্ৰম মণিপুৰ হওক বা ত্ৰিপুৰা হওক বা নাগালেণ্ড হওক এই লুকছটোত তেওঁলোকে কি ভাবে যে দে বিলংছ টু মানে চাইনিজ ৰেচ মানে এই ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো তেওঁলোকৰ কাৰণে মানে এটা মানে ছেডিষ্টিক প্লিজাৰৰ নিচিনা হৈ যায় আপোনাৰ এই ধৰক ম'ম' চিংকি এনেকুৱা ধৰণৰ ৱৰ্ডছবোৰ যে তেওঁলোকে ইউজ কৰে দিছ ইজ ইউজ টু ডিফেম দিছ পাৰ্টিকুলাৰ কমিউনিটি আপোনাৰ গতিকে এতিয়া চাওক আমি নৰ্থ ইষ্টৰ আমি আজি গুৱাহাটীত থাকি আমি আজি আপোনাক কৈ দিম যে ভেলুৰ ক'ত যিকোনো এজন আপুনি একদম গাঁৱৰ ভিতৰৰ মানুহ এজনক সোধকচোন যে ভেলুৰটো ক'ত হয় তেওঁ কৈ দিব যে ইট ইজ ফ্ৰম 100 কিলোমিটাৰ্ছ ফ্ৰম চেন্নাই তেওঁৰ সেইটো নলেজ আছে কনচেপ্ট আছে আজি দিল্লীত আপোনাৰ এইটো ক'ত আছে লালকিল্লা ক'ত মানে তেওঁলোকে আদাৰ পাৰ্টছ অফ দি কাণ্ট্ৰিৰ বিষয়ে যিখিনি আমি মানে এডুকেটেড আমাৰ মানুহখিনি নৰ্থ ইষ্টৰ আপুনি একদম ৰিম'ট জেগাত যাওক আপোনাৰ মিজোৰামৰ আজি 100% লিটাৰেচি ৰেট উই প্ৰাউড অফ দি মিজোৰাম ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ উই প্ৰাউড অফ দি আদাৰ পাৰ্ট অফ দি নৰ্থ ইষ্ট আপোনাৰ ষ্টেটছ এতিয়া কথাটো হ'ল এই যে ড্ৰবেক্সটো যে হৈ আছে আপোনাৰ এই যে স্মাৰ্ট ইণ্ডিয়ানছখিনিক এডুকেট কৰাৰ এটা ৰেছপনচিবিলিটি আহি গৈছে ৰিগাৰ্ডিং নৰ্থ ইষ্ট কেনেকৈ আহি গৈছে আপোনাৰ এই এডুকেশ্যনটো আপোনাৰ কেনেকৈ কৰিব চাওক এই এডুকেশ্যনটো কৰিবৰ কাৰণে অলৰেডি আমাৰ মেডামে কৈছে যে ইউ শ্বুড ইনকৰ্পৰেট চাম ছাবজেক্টছ ইন দি স্কুল চিলেবাছ আজি যদি লাচিত বৰফুকনৰ বিষয়ে যদি তেওঁলোকে নাজানে ইট ইজ ভেৰি আনফৰ্চুনেট আপোনাৰ যিয়ে নেকি মোগলক আপোনাৰ 17 বাৰ পৰাস্ত কৰিছিলে আপোনাৰ গতিকে সেইটো কাৰণে তেওঁলোকে অসমৰ হিষ্ট্ৰী বা নৰ্থ ইষ্টৰ হিষ্ট্ৰীটোৰ বিষয়ে জানাটো অত্যন্ত প্ৰয়োজনীয় তেতিয়ালৈকে এই এডুকেশ্যনটো তেওঁলোকৰ আপোনাৰ মানে প্ৰপাৰ নহয় কথা কৈছিলে জালিয়ানাৱালাবাগৰ কথা সকলোৱে জানে এভৰিবডি ন'জ পথৰঘাটটো ক'ত হয় পথৰঘাট জেগা হে আদমি কা নাম হে সুধি দিব আপোনাক যদি আজি আপুনি এই যে দিল্লীয়াইটছ মানুহখিনিক যদি আপুনি সোধে এটা ৱৰ্ড যদি তেওঁলোকৰ আগত কয় যে পথৰঘাট কয় ইয়া আদমি কা নাম হে ইয়া জেগা কা নাম হে দে ডোণ্ট ন' আপোনাৰ গতিকে এইটো কাৰণে তেওঁলোককো সেই ইণ্ডিভিজুৱেলজনক মই দুখিব খোজা নাই দুখিব খুজিছোঁ দি ছিষ্টেম দি এডুকেট যদি আপুনি তেওঁলোকক কৰিব নোৱাৰে ৰিগাৰ্ডিং আৱাৰ হিষ্ট্ৰী আৱাৰ ৰিলিজন আৱাৰ ৰেচ আৱাৰ কাষ্ট আমাৰ লুকছটো কিয় এনেকুৱা গতিকে সেইটো কাৰণে যে লুকছটোৰ লগতে যে আমাক চাইনিজ ক'ব ম'ম' ক'ব চিংকি ক'ব দিছ ইজ নট কাৰেক্ট